কোৱাৰ্টাৰবোৰ যিটো ৰিপেয়াৰিঙৰ বাবে আবেদন কৰিছিলোঁ সেইটো এতিয়ালৈকে পোৱা নাই আৰু আমাৰ ডক্টৰ ষ্টাফবোৰ এতিয়া বাহিৰত থাকিব লগা হৈছে এনে অৱস্থা হৈছে আৰু ইয়াত পেচেণ্ট লোডো 100+ হৈ আছে। আমি বিচাৰোঁ অলপ আমাক সুবিধা কৰি দিলে এইবোৰ আগন্তুক দিনলৈ আমি আৰু ভালকৈ ছাৰ্ভিচবোৰ প্ৰদান দিব পাৰিম, সেইটো আমি বিচাৰিছোঁ। আমি যিটো কমিটিৰ পৰা যিটো ফাণ্ড পাই আছোঁ একদম অলপ বহুত কম পৰিমাণৰ ফাণ্ড, এইটো দি যিমান পাৰোঁ আমি এইবোৰ কৰি আছোঁ আৰু আমি আগন্তুক দিনত বিচাৰিছোঁ গভমেণ্টৰ পৰা যিটো আমাক এইবোৰ ব্যৱস্থা কৰি দিয়ে যাতে আমি ভাল কৰি আৰু কৰিব পাৰোঁ কামবোৰ সুকলমে চলি যাব পাৰোঁ। এইটো একদম ৰেকৰ্ডেড আছে, আমি দি আছোঁ, এইটো মান্থলি পেইড কৰি আছোঁ হাউচ ৰেণ্টবোৰ। এইটো কিন্তু আমি কোৱাৰ্টাৰবোৰ ইউজ কৰিব পৰা নাই, পৰা অৱস্থাত নাই আৰু এইবোৰ আমি বিচাৰিছোঁ যে সোনকালে এইটো কৰি দিয়ে আমাক, এইবোৰ ব্যৱস্থাটো কৰি দিয়ে এইটো। বিষ্ণুপুৰ ৰাজ্যিক চিকিৎসালয় মানে চিকিৎসাত থকাৰ কাৰণে ৰুমৰ অৱস্থা বেয়া, কোৱাৰ্টাৰ নাই আৰু কোৱাৰ্টাৰ অতি সোনকালে ভাল কৰি দিব লাগে। আকৌ ৰাতি পেচেণ্টখিনি লৈ বহুত হাহাকাৰ হয় আৰু ডেলিভাৰী কোনো পদ্ধতি নহয়, ৰাতি সেই ডেলিভাৰী আহে, তেতিয়া ডেলিভাৰীখিনি ৰাতি আকৌ গাড়ী লৈ 108 দি বা নিজৰ গাড়ী দি বাহিৰত লৈ যাব লাগে, অভয়পুৰী বা গোৱালপাৰা বঙাইগাঁৱত নিব লাগে। গোৱালপাৰাতো নেই ইয়াৰ পৰা কিছুমান আৰু দূৰৰ পেচেণ্টখিনি আহে, আকৌ ৰাতি এক্সিডেণ্ট হৈ আহে, কিছুমান আহে কি কৰি আহে এই ধৰক এই ডক্টৰ আমাৰ বৰ্তমান 3জন আছে ডক্টৰ আৰু আৰু এজন আছে আমাৰ দেলোৱাৰ হুছেইন, তেখেত মেডিচিনৰ কি কম্পাউণ্ডাৰ, সিও মোটামুটি বহুত দায়িত্ব লৈছে আৰু চাপৰৰ পৰা মানে জয়সপা পেচেণ্ট মালেগড়ৰ পেচেণ্ট আমাৰ এই বিষ্ণুপুৰ হস্পিটেলত আহে, এদি ধৰক শকৰপুৰৰ পেচেণ্ট ইয়াত আহে 150 পৰা 200 পেচেণ্ট, মোটামুটি বহুত পেচেণ্ট। কোৱাৰ্টাৰবিলাক একবাৰে বেয়া, কোৱাৰ্টাৰ বৰষুণ পৰি আছে, আপুনি দেখছে টিনবিলাক চব ফুটা হৈ গৈছে, আপোনাৰ ভিতৰত যদি দেখে চাব পাৰে, ভিতৰত উৰিয়ে খাই শেষ কৰি দিছে। এইটো সজোৱা হৈছে 83 চনত, 83ত মাজে অলপ ৰিপেয়াৰিং কৰিছিল, ৰং চং কৰিছিল, এতিয়া আকৌ সেইবিলাক একো অহা নাই। হ'ল আজি প্ৰায় 4-5 বছৰৰ আগতে খালি ৰঙহে কৰিছিল, চিনবিলাক বদলা নাছিল, আকৌ ওপৰতে সেই ৰংহে কৰি দিছিল টিনৰ ওপৰতে মানে পুৰা ৰং চং, ইয়াত তলত কোৱা বদলি মানে ওপৰত ধুনীয়া দেখিছে, ৰং দেখিছে, কিন্তু ভিতৰৰ কণ্ডিশ্যন একবাৰে বেয়া, উৰিয়ে একেবাৰে শেষ কৰি দিছে। ভিতৰত যদি মানুহ নাথাকে, এতিয়া লেট্ৰিনৰ সুবিধা নাই, লেট্ৰিনবিলাক চব ভাঙি চিঙি গৈছে, আকৌ মানে লেট্ৰিনৰ দৰ্জা চৰ্জাবিলাক ভাঙা, যদি কেতিয়াবা ডক্টৰনীও আহে, এইবিলাক ক'ত থাকিব, গুৱাহাটীৰ পৰা আহে ডক্টৰনী, ইফালে ধৰক এই অলপতে এটা আহি গ'ল আৰু এইবিলাক ক'ত থাকিব, ইয়াত বঙাইগাঁৱৰ পৰা আহে কিছুমান ডক্টৰনী, 1 বছৰৰ কাৰণে সিহঁতে আহে, তেওঁলোকৰ কাৰণে বহুত অসুবিধা। এইটো কাৰণে অতি সোনকালে আমাৰ কোৱাৰ্টাৰকেইটা ভাল কৰি দিব লাগে, অতি সোনকালে আমাৰ লগতে নাৰ্ছ কম হৈছে, নাৰ্ছ লাগে, আকৌ এই কোৱাৰ্টাৰকেইটা আমাৰ মেৰামতি কৰি দিয়ক বা নতুন বনাই দিয়ে যদি নতুনে বনাই দিয়ক, মানে ৰুমে বনাই দিয়ক।